এতিয়া যে আলু উৎপাদন হল, নহৰু উৎপাদন হল, মাকৈ উৎপাদন হল, ধান উৎপাদন হল, মৰাপাট উৎপাদন হল, উৎপাদিত শস্যৰ দামটো কোনে নিৰ্ধাৰণ কৰিব লাগে নিয়মত? কৃষকে প্ৰথমে কিমান খৰচ পৰিলে সেইটো কৃষকেহে জানে। হা, আৰু এই কথাটো ঠিক কৰি দিব লাগে কোনে? চৰকাৰে, কাৰণ চৰকাৰটো বনাইছে কৃষকে। আজি সেই শস্যৰ দাম চৰকাৰে বান্ধি দিব পাৰিছেনে? পাৰা নাই। তেনেহ'লে আমি মানে এই দেশ চলাও আমি কষ্ট কৰি, আমাৰ কাৰণে এই চৰকাৰে কোনো ধৰণৰ দায়িত্ব পালন কৰা নাই, কোনো ধৰণৰ দায়িত্ব পালন কৰা নাই। এতিয়া আমি ইয়াতে আহিছোঁ চক্ৰ বিষয়ক কথাটো কোৱাৰ কাৰণে। সেই চক্ৰ বিষয় তাতে যাই যদি বহি থাকে তেনেহ'লে চক্ৰ বিষয়ে আমাৰ না কোম্পানীৰ? কওকচোন, কওক। আমি কাজিয়া কৰিব অহা নাই, এইটো আমাৰ অসুবিধাৰ কথাটো কোৱাৰ কাৰণে। গতিকে আমি ভাবোঁ যে চক্ৰ বিষয়ে আমাৰ, চক্ৰ বিষয়ৰ দায়িত্ব আমাৰ, চক্ৰ বিষয়ৰ ভৰণ পোষণৰ দায়িত্ব আমি ৰাইজে লৈছোঁ। ভৰণ পোষণৰ তেওঁৰ সমস্ত দায়িত্ব আমি লৈছোঁ। গতিকে তেওঁলোকে আমাৰ বজাৰ, আমাৰ পথাৰ কিয় ৰক্ষা কৰিব পৰা নাই? কৃষকৰ ফচল নষ্ট হৈছে, ইয়াতে কৃষি বিভাগ কি কৰি আছে? এই কথাটো কোৱাৰ কাৰণে আমি চক্ৰ বিষয়টো। গতিকে আজি শস্য বীমাৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ বছৰত 3 বাৰ শস্য বীমা হয়। এই বিভাগটোই নাকত তেল দি হৈ থাকে। আমি কৃষি বিভাগ লগ কৰি কয় কৃষকে নকৰে। আৰু তোমালোকে কিমান হোৰ্ডিং দি আছ, কিমান টকা খৰচ কৰি আছো প্ৰচাৰৰ কাৰণে। আৰে মাইক বান্ধি যদি কোৱা জুন জুলাইত হয়, নৱেম্বৰ ডিচেম্বৰত হয়, এতিয়া আকৌ এই শস্যৰ কাৰণে হ'ব, শালি খেতিৰ কাৰণে হ'ব। এতিয়া আপোনাৰ মাইক বান্ধি ক'লে একোটা ব্লক এলেকাত খুবলে 1000 বা 2000 টকা খৰচ হ'ব। এইখিনি টকা নাই আপোনালোকৰ। এই কামবিলাকো তেওঁলোকে নকৰে। আজি কোম্পানীবিলাকক কি দেখা পাইছোঁ, 500 টকাৰ হার 1000 টকাত বিক্ৰী কৰে। কৃষি বিভাগ কি কৰি আছে? 500 টকাৰ হার। আজি মেদ উকলি যোৱা যি কীটনাশক বজাৰত বিক্ৰী কৰি আছে, কি কৰি আছে কৃষি বিভাগ? আজি আপোনাৰ হার ইউৰিয়া হার লাগে, ঠিক আছে।